ঘটনাটো মানে আপোনাৰ মই ল'ৰাক সদায় থব যাওঁ স্কুলত, মানে ভেন আহে, ভেনত থব গৈছোঁ, থব যাওঁতে আপোনাৰ তাতে অকণমান টাইম ৰৈ আছিলোঁ ভেন। মহানগৰীত ৰাস পোৱা নাই চেইন চুৰি, ডকাইতি আদিৰ দৰে অপৰাধজনিত ঘটনা। সমান্তৰালকৈ মহানগৰীত সুৰক্ষিত নহয় মহিলা অথবা যুৱতী। এইবাৰ সন্তানক স্কুলত থবলৈ আহি উভতি যোৱা পথত চেইন চুৰৰ কবলত এগৰাকী মহিলা। ঘটনাৰ স্থান বৰবাৰীৰ থমকিটিলা। দুচকীয়া বাহনত অহা দুজন দুৰ্বৃত্তই বাইক ৰখাই ডিঙিত চোকা অস্ত্ৰ ৰাখি কাঢ়ি লৈ যায় সোণৰ চেইন। চুমি পাটিৰ নামৰ মহিলাগৰাকীৰ লগত সংঘটিত হৈছে এই ঘটনা। ঘটনাটো মানে আপোনাৰ মই ল'ৰাক সদায় থব যাওঁ স্কুলত, মানে ভেন আহে, ভেনত থব গৈছোঁ, থব যাওঁতে আপোনাৰ তাতে অকণমান টাইম ৰৈ আছিলোঁ ভেন। এইখিনিতে আমাৰ ওচৰতে যোনটো কলিতা এণ্টাৰপ্ৰাইজ, আমাৰ বৰবাৰীত থমকিটিলা এইখিনিতে। তাতে মানে অকণমান ভেনটো আজি দেৰি হৈছে, দেৰি হোৱাৰ কাৰণে ৰৈ আছিলোঁ। ৰৈ থকাৰ পিছত আপোনাৰ ভেন আহিল, ভেন আহি পিনি মই ল'ৰাক থলোঁ, ঘূৰি আহিছোঁ। ঘূৰি এইখিনি আমাৰ টাৰ্ণিং আছে অকণমান, আৰু অকণমান টাৰ্ণিংটোতে দুজন বাইক আৰোহী আহিছে, এজন নামি আহিছে, নামি আহি পিনি দাখন পুৰা ডাইৰেক্ট মোৰ ইয়াতে থৈছে, থৈ পিনি চেইনখন লৈ পিনি আপোনাৰ বাইকত উঠি দৌৰিছে। মই পুৰা দৌৰি গৈছোঁ পিছে পিছে, দৌৰি যাওঁতে আকৌ মোৰ ফালে ঘূৰি পিনি আপোনাৰ দাখন এনেকা দেখাইছে যেন কিবা কৰিবহে, আৰু সেনেকুৱা আৰু। বাইকটোতো একচুৱেলি পালচাৰ আছিল নেকি, মই ভালদৰে ইমান মনোযোগ লোৱা নাই। দুজন আছিলে। হেলমেট পিন্ধিছে। এজনে অকণমান গ্লাছটো খোলা আছিলে, যোনজন মানে নামি আহিছিল, কিন্তু চেহেৰাটো ইমান মনত নাই মোৰ। ভয়তে মানে একো মাথাই কামেই কৰা নাই। সেইটো খবৰ দিছে, এজাহাৰ দি আহিছো দিছপুৰ। আৰক্ষী অহা নাই, তাতে দি কৰিম বুলিতো কৈছে। হয়, চিচি কেমেৰা আছে বুলি শুনিছো, মই নাজানো ভালদৰে, এইফালে যোৱাও নাই মই সেইটো ঘৰত, কিন্তু দেউতাই খবৰ ল'ব গৈছিল, তাতে আছে বুলি শুনিছো। যদি তাতে চাই ওলাব পাৰে বুলি ভাবিছো আৰু। সেনেকুৱা টাইপৰে মোৰ লাগিছে, কিন্তু আজি প্ৰথম এনেই শুনি আছিলো, কিন্তু নিজে সেইটো ফেচ কৰা নাছিলো। আজি কিন্তু পুৰা মোৰ ভয় লাগি আছে। এতিয়া এনেকুৱা ভাবিছো যেন মানে কি ঘৰৰ পৰা নোলাওৱে নেকি, সেনেকুৱা টাইপৰ লাগি আছে। একদম নিৰাপত্তাটো যে একেবাৰে নাইকিয়া হৈ গৈছে। হয়, দিন দুপৰতে হৈছে, সেইকাৰণে আৰু মই আৰু ভাবিছো ৰাতি হলে নহলে কি হলে হয়, সেনেকা ভাবি। গতিকে আৰু কলা হেমলেট লোৱাটো এইটো নিষেধ কৰিব লাগে চৰকাৰে। আৰু জাগাই জাগাই কেমেৰা দিব লাগে, আৰু ঘৰে ঘৰেও মানুহ থাকিব লাগে। ভাড়া ঘৰৰ মানুহ আমাৰ কষ্ট লাগে মনে মনে। আজি ভাবছো কিজানি দিনতে আহি কিজানি কাৰোবাৰ ঘৰ এনেকা লুটি লৈ যায়, যদি পূজাত যাব নোৱাৰে, বিহুত যাব নোৱাৰে, বিয়াত যাব নোৱাৰে, আৰু অত্যাচাৰে চলি। তাৰমানে মই চোতাল ঝাৰু দি আছিলো, ঝাৰু দি থাকোঁতে চিঞৰা শুনছো মানে এক্সিডেণ্ট কেছ নেকি, এইখিনিত এক্সিডেণ্ট হৈয়ে থাকে। তাৰপিছত এক্সিডেণ্ট, তাৰপিছত এই ছোৱালীটোক দেখলো মই, তাইৰো মই কোনোবাই মাৰিছে নেকি এনেকুৱা ভাবছো, না এক্সিডেণ্টে হৈছে, ইমান চিঞৰিছে। তাৰপিছত মই দৌৰিছো আৰু মোৰ চুৰ বুলি ভাবা নাই, আৰু মই যে চেইন চুৰ কৰে এইখিনিত হোৱাই নাই এনেকে দেচোন, হোৱা নাই কাৰণে ভাবা নাই মই এক্সিডেণ্ট কেছ বুলি ডাকছো আৰু চিঞৰিছো চুৰ। তাৰপিছত মই অনুভৱ করছো কিজানি চুৰ নেকি, কাৰোবাৰ কিবা হল নেকি, এনেকা ভাবি কিনে চুৰ বুলিকে দচুহে চব বাইদেউগিলা আহিছে মোৰ চিঞৰিতত, কিন্তু এক লাগ নাপাওঁ। মই দিন দুপৰতে হৈছে, আৰু ইমান সোনকালে, আৰু এইখিনি মানুহ এটা দুটা আহে। মই ঝাৰু দি গৈছো, মই ৰাস্তাও ঝাৰু দি গৈছো, নাই সুৰক্ষা নাইয়ে। কাৰণে গাভৰু ছোৱালী হওক ল'ৰা হওক, মুঠতে অসমত মৰিয়ে আছে মানুহ, এইটোৰ পৰা সেইটোৰ মৰিয়ে আছে। বস্তুৰ দামৰ কাৰণেও হ'ব পাৰে।